যি 5টা সপোন দেখিলে বুজিব অতি কম সময়তে আপুনি মৃত্যুবৰণ কৰিব। এই 5টা সপোন মৌতৰ আলামত হয়। আপুনি যদি বাৰ বাৰ এই 5টা সপোন দেখি থাকে তেতিয়া আপুনি বুজি ল'ব আপোনাৰ হায়াত শেষ হৈ গৈছে। এই দুনিয়াৰ জীৱন আপুনি এতিয়া ত্যাগ কৰিব লাগিব। ইহলীলাৰ মায়া মমতা এতিয়া ত্যাগ কৰাৰ সময় আহি গৈছে। মালাকুল মৌতে অপেক্ষা কৰি আছে, কবৰে ইন্তজাৰ কৰি আছে। এতিয়া আপুনি তৌবা কৰক, আল্লাহ ৰব্বুল আলামিনৰ ওচৰত মাফি বিচাৰক। যিসকলক কষ্ট দিছিলে, যিবোৰ মানুহৰ হক তলফি কৰিছিলে, যি ঠাইত আপুনি মানুহৰ হক নষ্ট কৰিছে তেওঁলোকৰ পৰা মাফি লৈ লওক। এই দুনিয়াৰ মায়া মমতা এতিয়া শেষ হ'বলৈ হৈছে। আমি প্ৰত্যেকজন ব্যক্তি এই দুনিয়াৰ পৰা যাবই লাগিব। মৃত্যু চিৰ সত্য হয়। আল্লাহ ৰব্বুল আলামিন কোরআনে কারীমত এইদৰে ইরশাদ কৰে, কুল্লু নাফসিন যায়িকাতুল মউত, প্ৰত্যেক জানদাৰৰ সকলো প্ৰাণীৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব, মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। আপুনি মই এই দুনিয়াত চিৰকালৰ বাবে থাকিবলৈ অহা নাই। আমাৰ কাৰণে এই দুনিয়া ক্ষণস্থায়ী হয়। আমি ক্ষন্তেক সময়ৰ কাৰণে হায়াত লৈ এই দুনিয়াত আহিছো। কোন কেতিয়া ইন্তেকাল হয় সেয়া একমাত্ৰ আল্লাহ ৰব্বুল আলামিনে জানে। আপুনি মই কিমান দিন জীয়াই থাকিম কোনেও নাজানে। কোনেও এই কথা ক'ব নোৱাৰে মই 100 বছৰ জীয়াই থাকিম, মই 80 বছৰ জীয়াই থাকিম। কোনেও গ্যাৰান্টি দি ক'ব নোৱাৰে কাৰ কেতিয়া মৌত আহি যায়। আল্লাহ ৰব্বুল আলামিন তেওঁৰ বান্দা বান্দীসকলক কেতিয়াবা মৌতৰ কিছুমান আলামত, কিছুমান নিদৰ্শন দেখায় যাতে বান্দা সজাগ হ'ব পাৰে, যাতে বান্দাই গুনাহ এৰি দিয়ে, যাতে বান্দাই আখিৰাতৰ কাৰণে তৈয়াৰ কৰাৰ সুযোগ পায়। আল্লাহ ৰব্বুল আলামিন কিছু বান্দাক আল্লাহ তাআলা সুযোগ কৰি দিয়ে। আপুনি যদি এই 5টা সপোন বাৰ বাৰ দেখি থাকে তেতিয়া আপুনি বুজি ল'ব এতিয়া মোৰ ইহলীলা ত্যাগ কৰাৰ সময় আহি গৈছে। পৰকালৰ কাৰণে মই তৈয়াৰী কৰোঁ, তৌবা কৰোঁ, ইস্তিগফাৰ পঢ়ো, পাপ কৰ্ম এৰি দিওঁ, আখিৰাতৰ কাৰণে বেছিকৈ তৈয়াৰী কৰোঁ। যিজন বান্দা এই দুনিয়াৰ জিন্দগীত আখিৰাতৰ কাৰণে তৈয়াৰী কৰিলে তেওঁ আটাইতকৈ জ্ঞানী হয়। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এবাৰ ৰাস্তা দি গৈ থাকোতে কিছুমান যুৱকক দেখা পালে। তেওঁলোকে কিছু কথাত খিলখিল কৰি হাঁহি আছে। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই যুৱকসকলক সম্বোধন কৰি কয়, হে যুৱকসকল, তোমালোকে যদি মৌত কি বস্তু বুজি পালা হয়, মৌতৰ যন্ত্ৰণা, মৌতৰ কষ্ট কেনেকুৱা হয় যদি তোমালোকে অনুভৱ কৰিব পাৰিলা হয়, তেন্তে তোমালোকে এনেকৈ খিলখিল কৰি হাঁহি নাথাকিলা হয়, তোমালোকে কান্দিয়ে থাকিলা হয়। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে যুৱকসকল, তোমালোকে জানানে আটাইতকৈ জ্ঞানী কোন হয়? তেতিয়া যুৱকসকলৰ বিভিন্নজনে বিভিন্ন উত্তৰ দিলে। কিছুমানে যিসকল মালদাৰ হয় তেওঁলোকক জ্ঞানী বুলি কৈছে, আৰু কিছুমানে কৈছে যিসকলে বহুত শিক্ষা গ্ৰহণ কৰিছে তেওঁলোক জ্ঞানী হয়। বিভিন্নজনে বিভিন্ন কথা কৈছে। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে দুনিয়াৰ জীৱনত মৌতক বেছি স্মৰণ কৰিলে আৰু মৃত্যুৰ বাবে বেছিকৈ তৈয়াৰী কৰিলে তেওঁই ইহকাল পৰকালত কামিয়াব হয়, তেওঁই আটাইতকৈ জ্ঞানী হয়। সুবহানাল্লাহ। যিজনে মৌতৰ কাৰণে বেছি স্মৰণ কৰে, যিজনে মৌতৰ কাৰণে বেছি তৈয়াৰী কৰে সেইজনে আটাইতকৈ জ্ঞানী হয়। গতিকে আপুনি যদি মৌতক বেছি স্মৰণ কৰে আল্লাহ ৰব্বুল আলামিন আপোনাৰ দৰজাত বুলন্দ কৰি দিব। এই 5টা সপোন আপুনি যদি বাৰ বাৰ দেখি পায় আপুনি বুজি ল'ব মৌত আহি আছে। আল্লাহ তাআলা এটা সুযোগ দিছে, এই নিদৰ্শন দি মোক সজাগ কৰিব বিচাৰিছে। হে মোৰ বান্দা, তুমি সজাগ হৈ যোৱা, এতিয়াও তওবা কৰা। এতিয়াও তুমি যিসকলক কষ্ট দিছিলা, যিসকলৰ হক তলফি কৰিছিলা তেওঁলোকৰ পৰা মাফি লৈ লোৱা, বেছি তওবা ইস্তিগফাৰ পঢ়া, বেছিকৈ ইবাদত কৰা। আল্লাহ ৰব্বুল আলামিন আপোনাক সুযোগ দিছে। এই নিদৰ্শন আল্লাহ তাআলা যিসকল বান্দা বান্দিক ভাল পায় তেওঁলোকক এইবোৰ নিদৰ্শন দেখায় যাতে বান্দা সজাগ হৈ যায়। সপোন আকৌ 3 ধৰণৰ হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, আর রুইয়া সালাসা, সপোন 3 প্ৰকাৰৰ। এটা হৈছে মিনাল্লাহ, আল্লাহৰ পক্ষৰ পৰা। আল্লাহ তাআলাই তেওঁৰ নেক বান্দা বান্দীসকলক কিছুমান সপোন দেখায় আৰু এই সপোনৰ যোগেদি কিছুমান আলামত দিয়ে যে দুনিয়াবী জীৱনত কিছুমান বুলন্দিৰ কাৰণে, দুনিয়াবী জীৱনত কিছুমান ভাল হোৱাৰ কাৰণে, কিছুমান আখিৰাতৰ কাৰণে, কিছুমান তেওঁৰ জীৱন মৰণৰ কিছুমান আলামত আল্লাহ ৰব্বুল আলামিন সপোন যোগে বান্দাক দেখায় আৰু সজাগ কৰিবলৈ এইবোৰ সপোন দেখাই থাকে। আল্লাহ তাআলাই যিসকল বান্দা বান্দিক ভাল পায় তেওঁলোকক এনেকুৱা ধৰণৰ সপোন দেখায়। আৰু এটা হৈছে শয়তানৰ পক্ষৰ পৰা। শয়তানে কেতিয়াবা বান্দাক ভয় খুৱাবলৈ কিছুমান ভয়ংকৰ সপোন দেখায়। যেতিয়া আপুনি ভয়ংকৰ সপোন দেখিব, ভয়ংকৰ সপোন দেখিলে আপুনি কি আমল কৰিব লাগিব যাতে আপোনাৰ জীৱনত কোনো ধৰণৰ বিপদ আপদ নহয়, যাতে বালা মুসিবতবোৰ কাটি যায়, সেই আমল মই কৈ দিম। কিছুমান আমল আছে টোপনিৰ পূৰ্বে আপুনি কিছুমান আমল কৰি আপুনি শুব লাগে, আৰু টোপনিৰ পৰা ভয়ংকৰ সপোন দেখি যেতিয়া আপুনি সাৰ পায় কি আমল কৰিলে আপুনি বিপদৰ পৰা মুক্তি লাভ কৰিব
কৰিব, বালা মুসিবতবোৰ আঁতৰি যাব, সেই আমলটো মই ধুনীয়াকৈ কৈ দিম। আৰু এটা সপোন হৈছে যে ফেহেম, মানুহৰ চিন্তাধাৰা। যেতিয়া মানুহে দিনত কিছুমান কাজকৰ্ম কৰি আছে, কিছুমান চিন্তা ভাৱনা কৰি আছে, এইবোৰেই যদি সপোনত সেম দেখা পায়, এইবোৰ সপোনৰ কোনো অৰ্থ নাই। ইয়াৰ বাহিৰে আপুনি যিকোনো সপোন দেখিলেও আপুনি যাৰে তাৰ লগত সপোনৰ ব্যাখ্যা নকৰিব। জামিউত তিৰমিজিৰ এটা বাব আছে, লা তাকুছুৰ ৰুয়া ইল্লা আলা আলিম আও নাসিহ। আপুনি যেতিয়া সপোন দেখিব, সপোন আপুনি যিকোনো মানুহৰ আগতে আপুনি নকব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তুমি যাৰে তাৰ লগত সপোন নকবা, কিয়নো সপোনৰ ব্যাখ্যা যিদৰে কৰা হয় ইয়াৰ ফলাফল তেনেকৈ বেছিভাগ তেনেকৈ হৈ যায়। সেইকাৰণে যেতিয়া আপুনি সপোন দেখা পায়, আপুনি সপোন ভাল আলিমৰ লগত, বিজ্ঞ আলিমৰ লগত আপুনি সপোন কব। যদিও আপোনাৰ সপোনৰ মাজত কিছু বিপদৰ আলামত থাকে, তেওঁ যদি ভালকৈ ব্যাখ্যা কৰে, সেই বিপদ আপদবোৰ আঁতৰি যাব। আৰু আপুনি ভাল শুভাকাংক্ষী, যিজন নাসিহ হয়, আল্লাহৰ ওলি হয়, বহুত ভাল মানুহ, তেনেকুৱা মানুহৰ লগত আপুনি সপোন কব। ইয়াৰ বাহিৰে যিকোনো মানুহৰ লগতে আপুনি সপোন কৈ নাথাকিব, তেন্তে যিদৰে তেওঁ ব্যাখ্যা কৰিব, সপোন বেছিভাগ তেনেকৈ হৈ যায়। আল্লাহৰ পয়গম্বৰ হযরত ইউসুফ আলাইহিস সালামে সপোনৰ ভাল ব্যাখ্যা কৰিছিল। আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সপোনৰ ভাল ব্যাখ্যা কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদত মুবাৰক আছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতিদিন ফজৰৰ নামাজ পঢ়ি সাহাবাসকলৰ পিনে ঘূৰি বহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিছিল, কোনে কি সপোন দেখিছা মোক কোৱা। সাহাবাসকলে কিবা সপোন দেখিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত আৰজ কৰিছিল, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই সপোনৰ ব্যাখ্যা কৰিছিল, সুন্দৰকৈ ব্যাখ্যা কৰিছিল। কেতিয়াবা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে কিছুমান সপোন দেখিলেও সেইবোৰ সপোনৰ ব্যাখ্যা সাহাবাসকলৰ আগত ধুনীয়াকৈ ব্যাখ্যা কৰিছিল। আপুনি যেতিয়া এই পাঁচটা সপোন বিশেষকৈ আপুনি দেখা পাব, আপুনি যাৰে তাৰ লগত আপুনি সপোন নকব। সপোন বিশেষকৈ আপুনি বিজ্ঞ আলিমৰ লগত, ভাল আলিমৰ লগত সপোন শ্বেয়াৰ কৰিব, তেওঁ তেতিয়া আপোনাক ভাল সলিউশন দিব। আৰু যিসকল আল্লাহৰ ইবাদত গুজাৰ বান্দা হয়, আল্লাহৰ ওলি হয়, তেওঁলোকৰ আগত আপুনি সপোন শ্বেয়াৰ কৰিব, তেওঁ আপোনাক ভাল সলিউশন দিব। আপুনি যেতিয়া টোপনি যায়, টোপনিৰ পূৰ্বে কিছুমান আমল আছে, এই আমলসমূহ কৰিলে আপুনি যি সপোন দেখিব, এই সপোনবোৰ সত্য সপোন দেখিব, ভয়ংকৰ সপোন আপুনি দেখা নাপায়। আল্লাহৰ পক্ষৰ পৰাই আপোনাৰ সপোন আহিব, যিবোৰ সপোন আল্লাহ তাআলাই তেওঁৰ নেক বান্দা বান্দীসকলক দেখায়, সেই তেনেকুৱা ভাল সপোন আপুনি দেখা পাব। আপুনি সৰ্বপ্ৰথম এটা কথা আপুনি মনত ৰাখিব, আপোনাৰ সপোন শুদ্ধ আৰু সত্য হোৱাৰ কাৰণে আপুনি 5 ওয়াক্ত নামাজ, এজন মুছলমানে নামাজে পাঞ্জগানা আদায় কৰিবই লাগিব। প্ৰত্যেকজন মুমিন মুছলমানৰ ওপৰত 5 ওয়াক্ত নামাজ আল্লাহ তাআলাই ফৰজ কৰিছে, আমি নামাজ পঢ়িবই লাগিব। ৰাতি যেতিয়া আপুনি টোপনি যায়, টোপনিৰ পূৰ্বে আপুনি ধুনীয়াকৈ ওযু কৰি আপুনি শুবলৈ যাব। ওযু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়াৰ পিছত আপুনি যদি পাৰে 2 রাকাত নফল নামাজ আপুনি পঢ়ি ল'ব। 2 রাকাত নফল নামাজ পঢ়ি অলপমান দুৰুদ শৰীফ পঢ়িব। দুৰুদ শৰীফ পঢ়ি আপুনি 21 বাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম 21 বাৰ আপুনি পঢ়িব। ইয়াৰ পিছত আপুনি যেতিয়া শুয়ে কিবলামুখী হৈ, হুকাতি হৈ আপুনি কিবলামুখী হৈ শুই যাব, আৰু টোপনিৰ দুআটো পঢ়িব, আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া। টোপনিৰ পূৰ্বে আপুনি এইখিনি আমল কৰিব। বিশেষকৈ 21 বাৰ বিসমিল্লাহ যদি আপুনি পঢ়ে, আল্লাহ ৰাব্বুল আলামিন আপোনাক এই ৰাতিৰ কাৰণে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে জামিন হৈ যাব। আল্লাহ তাআলা আপোনাক হেফাজত কৰিব। সুবহানাল্লাহ। ইয়াৰ বাহিৰেও 21 বাৰ বিসমিল্লাহ পঢ়ি যদি আপুনি শুয়ে, আপুনি ভয়ংকৰ সপোন দেখা নাপায়। শয়তানে যিবোৰ মানুহক ভয়ংকৰ সপোন দেখায়, ভয় লগা সপোন দেখায়, যদি 21 বাৰ বিসমিল্লাহ পঢ়ি আপুনি শুব পাৰে, ভয় লগা সপোনবোৰ আপুনি দেখা নাপায়। ইয়াৰ বাহিৰেও আপুনি 21 বাৰ বিসমিল্লাহ পঢ়িলে আপুনি যিবোৰ সপোন দেখা পাব, এই সপোনবোৰ আল্লাহৰ পক্ষৰ পৰা আহিব। আল্লাহ তাআলাই তেওঁৰ নেক বান্দা বান্দীসকলক যিবোৰ সপোন দেখায় আৰু সজাগ কৰিব বিচাৰে, তেনেকুৱা ভাল সপোন আপুনি দেখা পাব। গতিকে টোপনিৰ পূৰ্বে আপুনি প্ৰতিদিন ওযু কৰি লৈ কলিমা শাহাদাত পাঠ কৰিব, পাৰে যদি 2 রাকাত নামাজ পঢ়িব। ইয়াৰ বাহিৰে কোৰআনৰ তিলাৱত কৰিব পাৰিলে অলপমান তিলাৱত কৰিব, দুৰুদ শৰীফ পঢ়িব। 21 বাৰ বিসমিল্লাহ পঢ়িবলৈ আপুনি কেতিয়াও নাপাহৰিব। সদায় ৰাতি 21 বাৰ বিসমিল্লাহ পঢ়াৰ পিছত আপুনি বিচনাত শুবলৈ যাব, আৰু মনে মনে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুৰুদ শৰীফ পঢ়ি পঢ়ি আপুনি টোপনি যাব। আল্লাহ ৰাব্বুল আলামিন আপোনাক হেফাজত কৰিব। শয়তানে আপোনাক ধোকা দিব নোৱাৰে, ভয়ংকৰ সপোন দেখাব নোৱাৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আহক এতিয়া আমি জানি লওঁ যি 5টা সপোন দেখিলে মৌতৰ আলামত হয়। আপুনি বুজি ল'ব লাগিব, মোৰ মৌত আহি আছে, এতিয়া মই তওবা কৰিব লাগে। যিসকল বান্দা
বান্দাক মই কষ্ট দিছিলো, যিসকলৰ মনত মই আঘাত দিছিলো, কষ্ট দিছিলো, তেওঁলোকৰ পৰা মই এতিয়া মাফি লৈ লওঁ। মই এই দুনিয়া ত্যাগ কৰিব লাগিব, মই এই দুনিয়াৰ পৰা চিৰ বিদায় লৈ যাব লাগিব, আখিৰাতৰ কাৰণে এতিয়া মই তৈয়াৰী কৰো। এক নম্বৰ যিটো সপোন দেখিলে বুজিব যে মৌতৰ আলামত হয়, অতি সোনকালে মৌত আহি আছে, মালাকুল মৌতে অপেক্ষা কৰি আছে। এক নম্বৰ আলামতটো হৈছে যে আপুনি যদি সপোনত বেছি বেছি দেখি থাকে যে আপোনাৰ পূৰ্বপুৰুষসকল, আপোনাৰ মাই বাবা, আপোনাৰ দাদা দাদী, নানা নানী, পূৰ্বপুৰুষসকলে আপোনাক বাৰ বাৰ মাতি আছে, আপোনাক মাতি থকা পূৰ্বপুৰুষসকল যিসকল নেকি কবৰবাসী হৈ গৈছে, তেওঁলোকক যদি আপুনি বেছি বেছি দেখি থাকে, তেওঁলোকে মাতি থাকে, তেন্তে আপুনি বুজি ল'ব এই দুনিয়াৰ ইহলীলা এতিয়া ত্যাগ কৰাৰ সময় আহি গৈছে। এতিয়া মই পাপ এৰি দিব লাগিব, এতিয়া মই নেক কাম কৰা আৰম্ভ কৰিব লাগিব, এতিয়া মই তওবা কৰি লওঁ, যিসকল মানুহক মই কষ্ট দিছিলো তেওঁলোকৰ পৰা মই মাফি লৈ লওঁ। এয়া মোৰ মৌতৰ আলামত হয়। আপুনি বুজি ল'ব লাগিব মোৰ মৌতৰ সময় আহি গৈছে। এক নম্বৰ আলামতটো হৈছে যে পূৰ্বপুৰুষসকলক বেছি বেছি সপোনত দেখা, তেওঁলোকে মাতি থকা। দুই নম্বৰ যিটো আলামত, আপুনি সপোনত যদি বাৰ বাৰ দেখি থাকে যে আপুনি এক দেশৰ পৰা বেলেগ দেশলৈ আপুনি ভ্ৰমণ কৰি আছে, টোপনি অৱস্থাত আপুনি এক দেশৰ পৰা আন দেশলৈ আপুনি ভ্ৰমণত গৈ আছে, তেন্তে আপুনি বুজি ল'ব আপুনি ইহলীলা ত্যাগ কৰাৰ সময় আহি গৈছে। কবৰে আপোনাৰ কাৰণে ইন্তজাৰ কৰি আছে, মালাকুল মৌত আপোনাৰ অপেক্ষা কৰি আছে। এতিয়া পাপ কৰ্ম এৰি দিয়ক, এতিয়া এই দুনিয়াৰ এই মায়া মমতা আপুনি এৰি দিয়াৰ সময় আহি গৈছে। এতিয়া আল্লাহৰ ইবাদত বেছি বেছিকৈ কৰক, বেছি বেছিকৈ নামাজ পঢ়ক, বেছি বেছিকৈ তওবা ইস্তিগফাৰ পঢ়ক, আল্লাহৰ ওচৰত দুআ কৰক, ইয়া আল্লাহ মোক খাতমা বিল খাইৰ কৰিবা, আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰক, বেছি বেছি তওবা কৰক। তিনি নম্বৰ যিটো আলামত, আপুনি যদি সপোনত বাৰ বাৰ দেখা পায় যে আপুনি অন্ধকাৰ গুহাৰ ভিতৰত সোমাই আছে বা আপুনি পানীত ডুব গৈ আছে, আপুনি বাৰ বাৰ পানীত ডুব গৈ আছে, অন্ধকাৰত আপুনি অন্ধকাৰ গুহাৰ ভিতৰত আপুনি বন্দী হৈছে, তেন্তে আপুনি বুজি ল'ব যে আপোনাৰ সময় শেষ হৈ গৈ আছে। আপুনি এই দুনিয়াৰ জীৱন ত্যাগ কৰিব লাগিব, পৰকালৰ কাৰণে তৈয়াৰী কৰিব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 4 নম্বৰ যিটো আলামত, আপুনি যদি সপোনত বাৰ বাৰ দেখি থাকে ওপৰৰ পৰা তললৈ বাগৰি পৰিছে, আপুনি বেহুশ হৈ গৈছে, আপুনি সেন্সলেছ হৈ গৈছে, এনেকুৱা সপোন যদি আপোনাৰ বাৰ বাৰ আহে, প্ৰায়ে যদি আপুনি এনেকুৱা সপোন দেখে, তেন্তে আপুনি বুজি ল'ব এই দুনিয়াৰ জীৱন এতিয়া শেষ হ'বলৈ হৈছে। এতিয়া মই আৰু পাপ নকৰো, এতিয়া মই তওবা কৰি লওঁ, আখিৰাতৰ কাৰণে তৈয়াৰী কৰো। যিসকলৰ মনত কষ্ট দিছিলো, মা বাবা, ভাই ককাই, ওচৰ চুবুৰীয়া, যিসকলৰ মনত মই কষ্ট দিছিলো, আঘাত দিছিলো, মই এতিয়া তেওঁলোকৰ পৰা মাফি লৈ লওঁ। এতিয়া মই এই দুনিয়াৰ মায়া মমতা ত্যাগ কৰিব লাগিব, আখিৰাতৰ কাৰণে তৈয়াৰী কৰিব লাগিব। যিসকলৰ মনত কষ্ট দিছো, যিসকলক আঘাত দিছো, তেওঁলোকৰ পৰা মাফি লৈ লওঁ। মানুহৰ যদি হক নষ্ট কৰিছো, আল্লাহ তাআলাই সেইবোৰ মাফ নকৰে যেতিয়ালৈকে সেইজন ব্যক্তিয়ে মোক মাফ কৰি নিদিয়ে। গতিকে এতিয়া তওবাৰ সময় হয়, এতিয়া তওবা কৰি লওঁ, বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰো। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 5 নম্বৰ যিটো আলামত, যিটো সপোন দেখিলে বুজিব যে আপোনাৰ মৌতৰ সময় আহি গৈছে, মালাকুল মৌতে অপেক্ষা কৰি আছে, মই এতিয়া তওবা কৰিব লাগে, আল্লাহৰ ইবাদত কৰিব লাগে। এই আলামতটো হৈছে যে আপুনি সপোনত বাৰ বাৰ নিজৰ মৌত দেখি থাকা, বাৰ বাৰ জানাজা দেখি থাকা, বগা কাফন দেখি থাকা, কবৰস্থান বাৰ বাৰ দেখি থাকা, এনেকুৱা সপোন যদি আপোনাৰ প্ৰায়ে আহি থাকে, বিশেষকৈ এই 5টা যি 5টা আলামত মই কৈ দিলো, এই 5টা সপোন যদি আপুনি বেছি বেছি দেখা পায়, তেতিয়া আপুনি তওবা কৰিব, বেছি বেছি ইস্তিগফাৰ পঢ়িব, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ পঢ়িব, আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ বেছি বেছিকৈ পঢ়িব, আল্লাহৰ ওচৰত বেছি বেছি তওবা কৰিব। যিসকল বান্দাবান্দিক, যিসকল মানুহক, মা বাবা, ভাই ককাই, ওচৰ চুবুৰীয়া, যিসকলক কষ্ট দিছিলে, তেওঁলোকৰ পৰা মাফি লৈ ল'ব, বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, কেতিয়াবা আমি ভয়ংকৰ সপোন দেখো, ভয়ংকৰ সপোন দেখি টোপনিৰ পৰা সাৰ পাই আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, এনেকৈ 3বাৰ আউযু বিল্লাহ পঢ়ি 3বাৰ শৰীৰৰ বাওঁফালে থু থু কৰি দিব লাগে। ইয়াৰ বাহিৰে আপুনি লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ 3বাৰ পঢ়িব। তাৰ পিছত আপুনি খুকাতি হৈ থাকিলে বাওকাতি হৈ যাব, বাওকাতি হৈ থাকিলে খুকাতি হৈ যাব। তেন্তে আপুনি যিবোৰ ভয়ংকৰ সপোন দেখিছিল, সেই ভয়ংকৰ বিপদ আপদ মাসাইববোৰ আল্লাহ তাআলা উঠাই ল'ব, আপোনাৰ জীৱনৰ বালা মুসিবতবোৰ আল্লাহ তাআলা উঠাই দিব, আল্লাহ তাআলা আপোনাক হেফাজত কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি সকলোৱে এদিন নহয় এদিন এই দুনিয়াৰ মায়া মমতা এৰি
ইহলীলা আমি ত্যাগ কৰি পৰকাললৈ আমি যাবই লাগিব। কবৰ আমাৰ কাৰণে ইন্তজাৰ কৰি আছে, মালাকুল মৌতে ইন্তজাৰ কৰি আছে। এই দুনিয়া আমি ত্যাগ কৰিবই লাগিব। এয়া চিৰসত্য হয় প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। আল্লাহ তাআলাই মৌতৰ এটা নিৰ্দিষ্ট সময় ৰাখিছে। লিকুল্লি উম্মাতিন আজাল ইজা জাআ আজালুহুম লা ইস্তাখিরুনা সাআতা ওয়া লা ইস্তাকদিমুন। প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মৃত্যুৰ নিৰ্দিষ্ট এটি সময় আছে। যেতিয়া সেই সময় আহি যায়, এক ছেকেণ্ড ইফাল সিফাল নহয়। প্ৰত্যেকজন ব্যক্তি তাৰ নিৰ্দিষ্ট সময়তে মৃত্যুবৰণ কৰে। গতিকে প্ৰত্যেকে এদিন নহয় এদিন এই দুনিয়াৰ পৰা যাবই লাগিব। যেতিয়া আপুনি মৌতৰ কিছুমান আলামত পাই যায়, তেতিয়া আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰিব। আল্লাহ তাআলাই নিশ্চয় আপোনাক ভাল পায়, আপোনাক সজাগ কৰিব বিচাৰিছে। এইবোৰ সপোন যেতিয়া আপুনি দেখা পায়, বেছি বেছি তওবা পঢ়িব, বেছি বেছি ইস্তিগফাৰ পঢ়িব, দান খয়ৰাত কৰিব, সদকা খয়ৰাত কৰিব, মছজিদ মাদ্ৰাসাত দান কৰিব, এতিম মিসকিনক সহায় কৰিব। তেন্তে আপোনাক আল্লাহ ৰব্বুল আলামিন দৰজাত বুলন্দ কৰি দিব। আপোনাৰ মৌত খাতমা বিল খাইৰ কৰিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকস্মিক মৌতৰ পৰা আল্লাহৰ ওচৰত পানা বিচাৰিছিল। আমাকো শিকাই দিছে তোমালোকে দোয়া কৰিবা, ইয়া আল্লাহ যাতে আকস্মিক মৌত নহয়। আকস্মিক মৌত হলে কলিমা পৰ্যন্ত নসিব নহয়। গতিকে আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে, ইয়া আল্লাহ মোৰ মৌত তুমি খাতমা বিল খাইৰ কৰা। যেতিয়া মোৰ মৃত্যু হয়, ইয়া আল্লাহ কলিমা যাতে নসিব হয়, মৃত্যুৰ সময়ত যাতে নবীৰ দিদাৰ নসিব হয়। আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে, ইয়া আল্লাহ আকস্মিক মৌত যাতে নহয়। আমি যদি এনেকুৱা সপোন দেখা পাওঁ, যি 5টা সপোনৰ কথা মই কৈ দিছো, এই 5টা সপোন যদি দেখা পাই, বেছি বেছি তওবা পঢ়িব, বেছি বেছি ইস্তিগফাৰ পঢ়িব, দান খয়ৰাত কৰিব, আল্লাহ ৰব্বুল আলামিন খাতমা বিল খাইৰ কৰিব। আল্লাহ তাআলাই আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।